চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব দুদিনৰ বিশেষ নৈমিত্তিক ছুটি। চৰকাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 4 ফেব্ৰুৱাৰী তাৰিখে সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে যে স্পেচিয়েল কেজুৱেল লিভ প্ৰদান কৰা হ'ব 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনত যিসকলে অংশগ্ৰহণ কৰিব, যিসকলে অধিৱেশনলৈ যাব খুজিব, তেওঁলোকৰ বাবে এই বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। আৰু উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব জামুগুৰিহাট, শোণিতপুৰ জিলাত। গতিকে ইয়াত যিসকল কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব খুজিব তেওঁলোকৰ বাবে 6 আৰু 7 ফেব্ৰুৱাৰী বিশেষ নৈমিত্তিক ছুটি প্ৰদান কৰিছে। এয়ে আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।